নমস্কাৰ গুগল স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগিতাসকলক স্বাগতম জনাইছোঁ। দৰ্শকসকলক জানাবলৈ পাই সুখী অনুভৱ কৰিছোঁ। অহা 10ৰ পৰা 14 অক্টোবৰলৈ উজবেকিস্তানত অনুষ্ঠিত হ'ব হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছৰ বিশ্ব চেম্পিয়নশ্বিপ আৰু বিশ্ব চেম্পিয়নশ্বিপত ভাৰতীয় দলত অংশগ্ৰহণ কৰিব অসমৰ 4গৰাকী খেলুৱৈ। মোৰ লগত আছে ভিডিঅ' জাৰ্নেলিষ্ট জাবানে দেখাব ইয়াৰ সমগ্ৰ পৰিৱেশ, যিহেতু কাইলৈৰ দিনটোত অৰ্থাৎ বুধবাৰে তেখেতসকল গুৱাহাটীৰ পৰা ৰাওনা হ'ব উজবেকিস্তানৰ অভিমুখে। লগতে আছে ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে আছে আমাৰ মাষ্টাৰ দেৱজিৎ গগৈ, লগতে আছে অফিচিয়েল হিচাপে যাব ভৱজ্যোতি গোস্বামী। আমি তেখেতৰ মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম, যিহেতু অলপ সময়ৰ পূৰ্বে ইয়াতে বেলতলাত তেখেতসকলে কিট বিতৰণ কৰিলে। প্ৰথমতে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ, যিহেতু উজবেকিস্তান গৈ আছে আপোনালোক 4জনীয়া খেলুৱৈ দলটোক লৈ পেলাই। কেনেকুৱা আশা প্ৰত্যাশা আছে, কি ক'ব গোটেই বিষয়টোৰ সন্দৰ্ভত? ধন্যবাদ গুগল নিউজ। আমি অসমৰ পৰা 4জন খেলুৱৈৰ লগতে এজন অফিচিয়েল আৰু এজন ৰেফাৰী হিচাপে আমি ভাৰতীয় টীমত যোগ দিম। 10 তাৰিখৰ পৰা 14 অক্টোবৰলৈ উজবেকিস্তানৰ বুখাত বিশ্বৰ হেণ্ড টু হেণ্ড ফাইটিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈ আছে। এই খেলত পৃথিৱীৰ 34খন কাণ্ট্ৰিয়ে অংশগ্ৰহণ কৰিব বুলি আমি এতিয়ালৈকে খবৰ পাইছোঁ। যিহেতু আমাৰ যিজন খেলুৱৈ আছে, 4জন খেলুৱৈ আছে, আমি প্ৰত্যেকেলৈ আশাবাদী। আমাৰ এই খেলখনত যিহেতু তেওঁলোকে প্ৰথমবাৰৰ কাৰণে অংশগ্ৰহণ কৰিব বিশ্বৰ এইখন খেলত, আমি অসমৰ লগতে ভাৰতীয় দলৰ হৈ আমি তাতে সুন্দৰ খেল প্ৰদৰ্শন কৰিম বুলি আশা প্ৰকাশ কৰিছোঁ। হয়, ৰাখিছোঁ। এই প্ৰতিযোগিতাত যোৱাৰ কাৰণে কিদৰে আপোনালোকে বাছনি কৰিছিলে গোটেই দলটোক? ভাৰতীয় যিহেতু আপোনালোকৰ নেশ্যনেল চেম্পিয়নশ্বিপো আছিলে, অসমৰ কেইজনমান খেলুৱৈ আছিলে আৰু বাছনি প্ৰক্ৰিয়াত 4জনেই আছিলে নে আৰু আছিলে খেলুৱৈ? আমাৰ একচুৱেলি এই খেলত আমাৰ জানুৱাৰী মাহত LPUত আমাৰ ট্ৰেইনিং হৈছিলে, লভলি প্ৰফেচনেল ইউনিভাৰ্চিটি পঞ্জাৱৰ। তাতে আমাৰ এজন খেলুৱৈ তাত অংশগ্ৰহণ কৰিছিলে প্ৰশিক্ষণ। সেইখনত কাজাখিস্তানৰ পৰা আৰু উজবেকিস্তানৰ পৰা প্ৰশিক্ষক আহি তাত প্ৰশিক্ষণ দিছিলে। তাৰপিছত আমি গুৱাহাটীত আমাৰ ট্ৰেইনিং কেম্প পাতিছিলোঁ, তাতে সৰ্বভাৰতীয় প্ৰশিক্ষক আহি প্ৰশিক্ষণ দিলে। লগতে আমাৰ লাষ্ট চিলেকশ্যন আছিলে মধ্যপ্ৰদেশত, আমাৰ জুলাই মাহত যিখন নেশ্যনেল চেম্পিয়নশ্বিপ আছিলে, তাৰ পৰা আমি একজন খেলুৱৈ চিলেকশ্যন কৰা হৈছে। তাতে একচুৱেলি 6-7জনমান খেলুৱৈ চিলেকশ্যন কৰা হৈছিলে, তাৰে 4জনে লাষ্টত ফাইনেল পৰ্যায়ত উপনীত হ'লহি। এতিয়া বাকী আমি চাওঁ এতিয়া কি হয়। টিম ইণ্ডিয়াত কিমানজনমান খেলুৱৈ থাকিব টোটেল, আৰু গোটেই টিম ইণ্ডিয়াত আৰু অফিচিয়েল হিচাপে কোন থাকিব, বা আপোনালোকৰ ফেডাৰেশ্যনৰ ইয়াতেও নিশ্চয়কৈ আৰু বিষয়ববীয়া যাব লগত? একচুৱেলি টিম ইণ্ডিয়া বুলি ক'লে, যিহেতু এই খেলখন আমাৰ আণ্ডাৰ 23 আছিলে ৱৰ্ল্ড চেম্পিয়নশ্বিপত, আণ্ডাৰ 13 আণ্ডাৰ 14 তেনেকুৱা খেল আছিলে। তাতে হাৰিয়ানা আৰু মধ্যপ্ৰদেশৰ মহাৰাষ্ট্ৰৰ খেলুৱৈ আছিলে, কিন্তু লাষ্ট মুমেণ্টত তেওঁলোকৰ মষ্ট প্ৰবেবলি কাগজবিলাক নাহিলেগৈ মোৰ মতে, নহ'ল। এতিয়া ভাৰতীয় টীমত আমি অসমৰ পৰাই 4জন খেলুৱৈ আমি তালৈ প্ৰস্থান কৰিম। আৰু ইয়াতে ভাৰতৰ মুখ্য প্ৰশিক্ষক আছে আমাৰ প্ৰদীপ কুমাৰ সিন্ধে, তেখেত যাব ইণ্ডিয়াৰ ৰিপ্ৰেজেণ্টেটিভ হিচাপে, মেইন ৰিপ্ৰেজেণ্টেটিভ হিচাপে। লগত আমাৰ থাকিব অফিচিয়েল ডেলিগেট হিচাপে ভৱজ্যোতি গোস্বামী, আৰু মই ৰেফাৰী কাম কোচ হিচাপে আহি আছোঁ, আৰু বাকীকেইজন আমাৰ এথলেটিক্স হিচাপে অংশগ্ৰহণ কৰিব। আৰু আজি বেলতলাৰ ইগল মাৰ্চেল আৰ্ট একাডেমীত আপোনালোকে কি ডিষ্ট্ৰিবিউশ্যন কৰিলে, আৰু লগতে আপোনালোকে খেলুৱৈসকলক এটা ঘাট খৰচো দিছে? হয়, যিহেতু আমাৰ প্ৰথমবাৰৰ কাৰণে এই খেলখনত অংশগ্ৰহণ কৰিছে, আৰু অসমৰ পৰা তেওঁলোকে বহুত কষ্টৰে বিশ্বৰ এখন খেলত প্ৰতিনিধিত্ব কৰিব অসম তথা ভাৰতক। গতিকে আমাৰ যিখিনি ট্ৰেক শ্বুট দিছে, আমাৰ ভাইচ প্ৰেছিডেণ্ট তেখেতে ডিষ্ট্ৰিবিউট কৰি দিছে গোটেই ট্ৰেক শ্বুটখিনি, আৰু মাননী হিচাপে আমাৰ যিজন সভাপতি তেখেতে অকণমান ব্যৱস্থা কৰি দিছে। হয়, যিহেতু ইণ্টাৰনেশ্যনেল প্ৰতিযোগিতা এখন, গতিকে তাত যদি যোৱাৰ অহাৰ খৰচা থাকে, সেইখন খেলুৱৈ নিজে বহন কৰিব লগা হৈছে নে ফেডাৰেশ্যনে বহন কৰিছে গোটেইখিনি খা খৰচ? নাই, এইটো কমপ্লিট নিজে বহন কৰিছে। বাকী অহা পিছত যদি কিবা হয় তেতিয়া আমি চিন্তা কৰিম আৰু, যদি হয়। যিহেতু এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ টুৰ্ণামেণ্ট নিশ্চয়কৈ টাফ হ'ব, গতিকে কিমানটা পদক আপোনালোকে আশা কৰিছে? 4জনকৈ যিহেতু খেলুৱৈ গৈ আছে, ভাৰতীয় টীমক প্ৰতিনিধিত্ব কৰিবলৈ গৈ আছে। আমি গোটেইকেইজনৰ পৰা আশা কৰিছোঁ, যিহেতু গোটেইকেইজনে বহুত কষ্ট কৰি প্ৰেক্টিছ কৰি আছে, আৰু মধ্যপ্ৰদেশৰ যিখন খেল আছিলে তেওঁলোকে গোটেইকেইজনে মেডেল পাবলৈ সক্ষম হৈছিলে খেলত। সেই গতিকে আমি গোটেইকেইজনৰ পৰাই আশা কৰিছোঁ যাতে প্ৰত্যেকৰে ভাল খেল প্ৰদৰ্শন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি মই আশা ৰাখিছোঁ। আৰু হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছটো অসমত ইণ্ট্ৰডিউচ কৰা বৰ বেছিদিন হোৱা নাই, আপুনি সেই গেমটো ইয়ালৈ আনিছিলে যিহেতু, গতিকে অতি কম সময়ৰ ভিতৰতে হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছে অসমত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে, বা প্ৰচাৰ প্ৰসাৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰিছে, কিমানখিনি সফলতা অৰ্জন কৰিছে বুলি ভাবে এই ক্ষেত্ৰত? চাওক, এই গেমটো আমি জানুৱাৰী মাহত আমাৰ অসমত ইণ্ট্ৰডিউচ কৰিছোঁ। অসমৰ পৰা প্ৰথম আমি 8জন ইণ্টাৰনেশ্যনেল ট্ৰেইনাৰ হাউচত ট্ৰেইনিং লৈ আহিছিলোঁ।
আমি অসমৰে প্ৰায় ডিষ্ট্ৰিক্টতে এই হেণ্ড টু হেণ্ডৰ নামটো এতিয়া প্ৰচলিত হৈছে আৰু আমাৰ 12খনমান এতিয়ালৈকে ডিষ্ট্ৰিক্ট আমাৰ লগত এফিলিয়েটেড হৈছে আৰু যিহেতু এইটো ৰাছিয়ান আৰ্মি গেম হেণ্ড টু হেণ্ড গেমটো আৰু আগন্তুক যিখন টাস্কিনত এছিয়ান ইউথ গেমছ হ'ব ইউথ অলিম্পিক গেমছ তাত অংশগ্ৰহণ মানে এই গেমটো ইনক্লুড হোৱাৰ সম্ভাৱনা অতি প্ৰচুৰ হৈ আছে আমি সম্ভৱতঃ এই খেলখনৰ সময়তে আমি সেইটো ডিক্লেৰেশ্যনটো পাবলৈ বুলি আশা ৰাখিছোঁ তাৰপিছতে আমি আশা ৰাখিম যে অসমৰ যিবিলাক বাকী জিলাবিলাক আছে সেইবিলাকত আমি এই খেলৰ প্ৰচাৰ কৰিব পাৰিম হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছৰ এছ'চিয়েশ্যন অফ আছামৰ সভাপতি দায়িত্বত আছে পাৰ্থ সাৰথী মহন্ত ডাঙৰীয়া গতিকে তেখেতেও নিশ্চয় শুভেচ্ছা জ্ঞাপন কৰিছে গোটেই টীমটোক হয় নিশ্চয় তেখেতে যিহেতু গেমটোৰ দায়িত্ব আছে তেখেতে গোটেই আমাৰ টীমটোক শুভেচ্ছা জনাইছে যাতে তেখেতেও আশাবাদী যাতে আমাৰ খেলুৱৈসকলে ভাল ফল প্ৰদৰ্শন কৰিব আৰু সুনাম কঢ়িয়াই আনিব হয় আপোনাৰ ওচৰলৈ মই আকৌ আহি মই খেলুৱৈসকলৰ মনৰ বাৰ্তা ল'বৰ কাৰণে চেষ্টা কৰিছোঁ তোমাৰ নামটো কি আৰু তুমি কোন জিলাত প্ৰতিনিধিত্ব কৰিছা মোৰ নাম লৱনেশ বৰগোহাঁই মই শিৱসাগৰ জিলা আগতো খেলিছানে তুমি ইণ্টাৰনেশ্যনেল নে এয়া প্ৰথম তোমাৰ এয়াই মোৰ প্ৰথম কেনেকুৱা লাগি আছে তোমাৰ বহুত ভাল লাগিছে ইণ্টাৰনেশ্যনেল গেম এখন খেলিব পাইছোঁ মনটো বহুত ভাল লাগিছে হেণ্ড টু হেণ্ডৰ লগত তুমি কেতিয়া জড়িত হৈ পৰিলা মই জানুৱাৰীৰ পৰাই জড়িত হৈ আছোঁ LPত আমাৰ ইণ্টাৰনেশ্যনেল ট্ৰেইনিং কেম্প আছিলে তাতো মই জড়িত হৈ আছিলোঁ মাৰ্চেল আৰ্ট কৰিছা আগতে ইয়াৰ আগত কৰিছোঁ কি কৰিছা আগতে টাংচিটো জেনচেন কৰাটে আস্থাটো আৰু এয়া নতুনকৈ অহা হেণ্ড টু হেণ্ড 34খন দেশৰ খেলুৱৈ থাকিব কিবা ভয় লাগি আছে নেকি মনত নাই কি পদক পাবা এয়া এতিয়া খেলিলেহে গম পাম কি পাম নিশ্চয়কৈ আমাৰ তৰফৰ পৰা তোমাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ তোমাৰ ওচৰলৈ আহিছোঁ তোমাৰ নামটো কি আৰু তুমি কোনখন জিলা প্ৰতিনিধিত্ব কৰিছা মোৰ নাম কাব্যজ্যোতি পাটোৱাৰী মই গুৱাহাটী জিলাৰ পৰা আহিছোঁ মই এই হেণ্ড টু হেণ্ড ফাইট মই জুলাইৰ পৰা ষ্টাৰ্ট দিছিলোঁ আৰু মোক তালৈ যাবলৈ মোৰ প্ৰাউড ফিলিং হৈ আছে গৰ্ব এটা হৈ আছে মোৰ ভিতৰত আৰু মানে ভাল লাগিব আৰু তাতে অলপ শিকিম বহুত বস্তু শিকিম আৰু বহুত টেকনিক শিকিম মানে তাতে জিকিলেতো ভালে আৰু হাৰিলেও মানে কিমান টেকনিক শিকিলোঁ কিমান শিকিলোঁ গম পাম গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টত হেণ্ড টু হেণ্ডটো মানে ফাইটিং স্পৰ্টছটো অন্তৰ্ভুক্ত হোৱাৰ কথা ইতিমধ্যে চলি আছে কেইবাটা গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টত গতিকে নিশ্চয়কৈ স্ক'প আছে এই গেমটোৰ আছে নিশ্চয় আছে এছ'চিয়েশ্যন ট্ৰাই কৰি আছে আমি খেলি আছোঁ আমাক যিমান পাৰোঁ আমি যাই আছোঁ মাষ্টাৰ দেৱজিৎ গগৈৰ দৰে প্ৰশিক্ষকসকলে তোমালোকক এখন সুন্দৰ মঞ্চ প্ৰদান কৰিছে বিশ্ব চেম্পিয়নশ্বিপলৈ তোমালোকক লৈ যাব ওলাইছে গতিকে তেখেতসকলক উদ্দেশ্যি তুমি কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিবা মই জাষ্ট এটা মই ধন্যবাদ ক'ম বহুত ভাল কাম কৰিছে মোৰ এনেকুৱা শিক্ষক চবেই পায় মোৰ এইটো গৰ্ব এটা এইটো মই এনেকুৱা শিক্ষক পাইছোঁ হেণ্ড টু হেণ্ডৰ লগত কেতিয়া জড়িত হ'লা আৰু ইয়াৰ আগতে তুমি কি খেলিছিলা মই আগতে টাংচুটো খেলিছোঁ এইটো কোৰিয়ান কাৰাটে আৰু কাৰাটে খেলিছোঁ সেয়াই আহিছে তোমাৰ সপোন কি আছে হেণ্ড টু হেণ্ডক লৈ পেলাই সপোন এটা ভাল এথলিট হোৱা নন এথলিট যোনে মানে গেমত জিকে ভালকৈ ভাল এটা মানে ফিট পাৰ্চন হোৱা সেই আৰু বেলেগক ইনস্পায়াৰ কৰা সেইটো আৰু আজি তোমালোকক কিট বিতৰণ কৰিলে লগতে হাত খৰচাও দিছে কি ক'বা ভাল লাগিছে হাত খৰচাটো দিছে ইমান কষ্ট কৰি আছোঁ সেয়াও ভাল লাগিছে সেয়ে নিশ্চয়কৈ তোমাকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই আৰু কি খেলুৱৈ আহিবলৈ চেষ্টা কৰিছোঁ তোমাৰ নামটো কি আৰু তুমি কোন জিলাত প্ৰতিনিধিত্ব কৰিছা মোৰ নাম হিমাদ্ৰী মোহন মই তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ হয় কেতিয়াবা জড়িত হৈছা তুমি মই মে' মাহৰ পৰা কেনেকুৱা লাগি আছে কাইলৈ তুমি আকৌ উজবেকিস্তান গৈ আছা টীম ইণ্ডিয়াৰ হৈ পেলাই ভাল লাগিছে আগতে খেলিছা ইণ্ডিয়া আগতে খেলিছোঁ এৰিয়াত খেলিছোঁ কিন্তু ইণ্টাৰনেশ্যনেল খেলা নাছিলোঁ এয়া প্ৰথম তোমাৰ এয়া প্ৰথম হয় কি আশা আছে এই টুৰ্ণামেণ্টখনক লৈ পেলাই আশা আছে ভালকৈ যে খেলিয়াও স্বৰ্ণ পদক লৈ আহিব পাৰোঁ আৰু অসমৰ নাম লগতে ভাৰতৰ নাম গৌৰৱ কৰিব পাৰোঁ আৰু তুমি কোচিং ক'ত কৰা মই শদিয়াত কৰোঁ কোনে কৰে মই খগেশ্বৰ মোহন ছাৰে হয় নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ তোমাৰ ওচৰলৈ আহিছোঁ তোমাৰ নামটো কি আৰু তুমি কোন জিলাৰ পৰা আহিছা নমস্কাৰ মোৰ নাম হৰ্ষণ মই তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ কেনেকুৱা আশা আছে মোৰ ভালে আশা আছে আৰু জিতি কিনে সেই মেইনৰো আশা আছে ইণ্টাৰনেশ্যনেল আগতে খেলিছেনে প্ৰথম নাই প্ৰথম ইণ্টাৰনেশ্যনেল আৰু কাইলৈ গৈ আছে উজবেকিস্তান কেইবাখনো দেশৰ খেলুৱৈ থাকিব গতিকে কেনেকুৱা লাগি আছে আৰু কিমান আশা কৰিছা ভালেই লাগিছে আৰু জিতি কিনে আমি এইটো ভাবি আছোঁ এতিয়া আৰু বেলেগ মানে আৰু নাই তুমি আৰু কি গেম খেলা মাৰ্চেল আৰ্ট মই মাৰ্চেল আৰ্ট এইটো মিক্স কম্ফু খেলোঁ মাৰ্চেল কম্ফু এইটো কি পদক পাম বুলি আশা আছে
এইটো মই এইটো নাজানো আৰু কি হ'ব। নিশ্চয়কৈ মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট জাপানে পুনৰবাৰ দেখাব এইসকল হ'ল সেইসকল খেলুৱৈ যিসকলে উজবেকিস্তানত হ'বলগীয়া হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছৰ বিশ্ব চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিব। মই পুনৰবাৰ যাব বিচাৰিছোঁ মাষ্টাৰ দেৱজিৎ গগৈ ওচৰলৈ, যিহেতু এই স্পৰ্টছটো আৰু কেইবাটাও গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টত অহাৰ সম্ভাৱনা আছে। ইতিমধ্যে কাম চলি আছে, চৰ্চা চলি আছে, গতিকে আমিও অলপ গম পাইছোঁ। অলপমান যদি কৈ দিয়ে খেলুৱৈসকলক উদ্দেশ্যি কি গেমত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে? নহয়, যিহেতু ভাৰততো প্ৰায়খিনি যিখিনি আগন্তুক গভৰ্ণমেণ্টৰ গেম আছে তাত ইনক্লুড হোৱাৰ সম্ভাৱনা বহুতেই বাকী আছে। আমাৰ প্ৰত্যেকখন খেলতে আমাৰ ডকুমেণ্ট জমা দিছে ফেডাৰেশ্যনৰ পৰা, ইউনিভাৰ্চিটি গেম হওক, খেলো ইণ্ডিয়া হওক বা স্কুল গেম হওক, এইবিলাকত দি থৈছে। আৰু বিশেষকৈ আমি গুৰুত্বপূৰ্ণভাৱে এটা গেমেই লৈছোঁ, টাস্কিনত অহা 25ত যিখন এছিয়ান ইউথ অলিম্পিক গেম হ'ব, আণ্ডাৰ-16 আৰু আণ্ডাৰ-17, সেই গেমত আমাৰ গেমটো হোৱাৰ সম্ভাৱনা প্ৰচুৰ আছে। সেইটোৰে আমি আশাবাদী যাতে আমি এতিয়া এই গেমখনতে সেইটো ডিক্লেৰেশ্যন হ'ব বুলি, যিহেতু কালি পৰহি মিটিং হৈ গৈছে উজবেকিস্তানত, কিখিনি গেম ইনক্লুড কৰিব কি নকৰিব। মষ্ট প্ৰবলি আমি 2-3 দিন বা এই খেলৰ মাজতে আমি সেই ভাল খবৰটো পাম বুলি আশা ৰাখিছোঁ। হয়, যিহেতু কালি আপোনালোক গুৱাহাটী বিমানবন্দৰৰ পৰা ৰাওনা হ'ব, মানে ক'ত কেতিয়া আপোনালোকে নামিবগৈ, কেতিয়া তাত গৈ পাবগৈ আৰু খেল কেতিয়া আছে গোটেইকেইজনৰ? আমি কাইলৈ ৰাতিপুৱা ইয়াতে আমাৰ 7:30 এয়াৰ ইণ্ডিয়া ফ্লাইট আছে। আমাৰ ইয়াৰ পৰা গুৱাহাটীৰ পৰা দিল্লীলৈ যাম। দিল্লীৰ পৰা আমাৰ ৰাতি 8টা বজাত ফ্লাইট আছে টাস্কিনত। আমি টাস্কিনৰ পৰা আকৌ বুখাৰা যাব লাগিব। খেলখন বুখাৰা স্পৰ্টছ কমপ্লেক্সত হ'ব, 11 তাৰিখে হ'ব। নাই, প্ৰত্যেকৰ বেলেগ বেলেগ হ'ব, কিন্তু কমপ্লিট চিডিউলটো এতিয়ালৈকে অহা নাই। যিহেতু আমাৰ কাইলৈ 10 তাৰিখৰ পৰা দিছে, 10 তাৰিখৰ ভিতৰত আমি চিডিউলটো পাই যাম। এবাৰ পূজাত আপোনালোক তাতে থাকিব লাগিব? হয়, পূজাত আমি খেলত তাতে থাকিম। হয়, শেষত অসমবাসীক উদ্দেশ্যি আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব? যিহেতু ইণ্ডিয়াৰ হৈ আপোনালোকে ৰিপ্ৰেজেণ্ট কৰিব গৈ আছে উজবেকিস্তানত, গতিকে ভাৰতৰ নাম উজ্বলাবলৈ গৈ আছে, গতিকে অসমবাসীক বা ভাৰতবাসীক উদ্দেশ্যি কি ক'ব? মই অসমবাসী লগতে আমাৰ সকলো শুভাকাংক্ষীক এটাই অনুৰোধ জনাম, যাতে তেওঁলোকে আমাক আশীৰ্বাদ দিয়ে, আমাৰ খেলুৱৈখিনিৰ লগতে আমাৰ যিখিনি অফিচিয়েল যাব চবকে, যাতে আমি অসমৰ পৰা গৈ যিহেতু ভাৰতত প্ৰতিনিধিত্বকৈ বুখাৰাত গৈ খেলিমগৈ, যাতে তেওঁলোকৰ এই আশীৰ্বাদে যাতে আমাৰ ল'ৰা ছোৱালী যিখন খেলুৱৈ আছে তেওঁলোকে ভাল ফল প্ৰদৰ্শন কৰিব পাৰে। তাত পৃথিৱীৰ বেলেগ দেশক যিবিলাক খেলুৱৈ আহিব তেওঁলোকক পৰাস্ত কৰি আমাৰ অসমৰ নাম উজ্জ্বল কৰিবলৈ সক্ষম হয়, তাক আশা কৰিছোঁ। হয়, গগৈ স্পৰ্টছ এনিৰ তৰফৰ পৰাও শুভকামনা জ্ঞাপন কৰিছোঁ গোটেই টীমটোক। আমাৰ ফালৰ পৰাও গগৈ স্পৰ্টছক ধন্যবাদ জনাইছোঁ, যিহেতু তেওঁলোকে আমাৰ এই আগন্তুক যিখন খেল আছে সেই খেলখনক ভালকৈ কৰিব, আৰু আমিও যাতে তেওঁলোকৰ এই আশীৰ্বাদ লৈ আগবাঢ়িব পাৰোঁ। ধন্যবাদ। নিশ্চয়কৈ মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে চাৰিগৰাকী খেলুৱৈক আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। নিশ্চয়কৈ অহা 10 পৰা 14 অক্টোবৰলৈ উজবেকিস্তানত অনুষ্ঠিত হ'বলৈ গৈ আছে হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছৰ বিশ্ব চেম্পিয়নশ্বিপ। আমি আশা কৰিম এই চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ হৈ এইগৰাকী অসম সন্তানে পদক অৰ্জনেৰে অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনক। এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগৈ স্পৰ্টছ এনি। ধন্যবাদ। ধন্যবাদ। মই আমাৰ অসমৰ যিকেইজন খেলুৱৈ ভাৰতক প্ৰতিনিধিত্ব কৰিব, গতিকে গোটেইকেইজন খেলুৱৈকে আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু আশা কৰিছোঁ প্ৰত্যেকেই যাতে আমাৰ কাৰণে একোটা মেডেল লৈ আহক, আৰু অফিচিয়েলো যিকেইজন গৈছে সকলোলৈকে শুভেচ্ছা জনাইছোঁ। আৰু এই শাৰদীয় উৎসৱৰ সময়ত তেখেতলোকে ছেক্ৰিফাইচ কৰিছে বুলিয়ে ক'ব লাগিছোঁ খেলৰ নামত, গতিকে তেখেতলোকে যাতে সুস্বাস্থ্যৰে আৰু ভালদৰে সুনাম কঢ়িয়াই পুনৰ অসমলৈ সুন্দৰভাৱে হাঁহি মুখে উভতি আহে, তাকে কামনা কৰিছোঁ। মই প্ৰথমতে আপোনালোকক শুভেচ্ছা জনাইছোঁ যে আপোনালোকে আহি পেলাই আমাক ইমানখিনি উৎসাহিত কৰাৰ বাবে। আমাৰ যিখিনি আজি এতিয়া ল'ৰা ছোৱালী যিখিনি আছে খেলিবলৈ যিখিনি যাব, প্লাছ আমাৰ যিজন ছাৰ আছে দেৱজিৎ ছাৰ, তেখেতসকলক গোটেইকেইজনকে মই মোৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে অসমলৈ সুনাম কঢ়িয়াই আনে, অসম তথা ভাৰতলৈ। ধন্যবাদ। মোৰ ভাল লাগিলে, এওঁলোক যেতিয়া যাব ওলাইছে অসমৰ পৰা 4জন ছিলেকশ্যন হৈ খেলিবলৈ বাহিৰত বিদেশত,
সফল কৰি আনক তাৰ কাৰণে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই শাৰদীয় দুৰ্গা উৎসৱ শুভেচ্ছাটো জনাইছোঁৱে আৰু এই দুৰ্গা উৎসৱ এৰি বৰ্ণালী গগৈ আৰু দেৱজিৎ গগৈ যিটো প্ৰচেষ্টা কৰিছে অসমৰ পৰা ভাৰতক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে বিদেশত, তাৰ কাৰণে আমি আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জনাইছোঁ। মানে গুৰু আৰু শিষ্য আৰু 4জন যি প্লেয়াৰ যাব সেই প্লেয়াৰ 4জনেও যাতে অসমৰ হওক ভাৰতৰ হওক গৌৰৱ কঢ়িয়াই আনে। না আটাইলৈ মোৰ মতলব আশীৰ্বাদ আছে আৰু গোটেই খেলুৱৈ 4জনলৈ মই আশীৰ্বাদ কৰিছোঁ সিহঁতে যেন সফল হৈ আহে, খেলটো যেন ভালকৈ খেলে সেইটোৱে মানে কামনা কৰিছোঁ আৰু